31তম ঢেকিয়াল ৰঙালী বিহু সন্মিলনৰ স্থানত উপস্থিত থকা আমাৰ বিহুৰ বিষয়ববীয়াসকল বৰ্তমান আমি সকলোৱে জ্ঞাত যে আমাৰ দেশৰ পৰিস্থিতি খুব ভাল নহয়। যুদ্ধ চলি আছে, সীমান্তত বহুতো আমাৰ সৈনিকৰ প্ৰাণহানি হৈছে। লগতে আমাৰ দেশৰ যি অৱস্থা ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰু চৰকাৰৰ এটা আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাই আমাৰ এই দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লোৱা বিহু ভাগ আমাৰ বৰ্তমান আজি পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান ভাগ সামৰণি মাৰি ইয়াৰ পিছৰ কাৰ্যসূচী আমি বাতিল কৰি পৰৱৰ্তী বৰ্ষত আমি আকৌ যদি ভালে থকা যায় সকলোবিলাক আমি যাতে আকৌ বিহু অনুষ্ঠান উদযাপন কৰিব পাৰোঁ তাৰ প্ৰতি সকলোৰে প্ৰতি আহ্বান জনাই হয়। আমাৰ 1990 চনতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঢেকিয়াল তিনিআলি শাখা সমিতিয়ে ইয়াতে এই বিহু ভাগ প্ৰতিষ্ঠা কৰিছিলে আৰু তেতিয়াৰ পৰা আহি আমাৰ এই 31 বছৰত ভৰি দিছিলে। আজি বহুত কেইটা বছৰ আমাৰ ঢেকিয়াল তিনিআলি ব্যৱসায়ীসকলে গাঁওৰক্ষী বাহিনীয়ে এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আজি আমাৰ পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াত বিহু উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। কিন্তু আমি দেশৰ যি যুদ্ধকালীন পৰিস্থিতি আৰু আমাৰ নিৰীহ জনতা আৰু সামৰিক বাহিনীৰ লোক নিহত হৈছে, তেখেতসকলৰ আত্মাৰ প্ৰতি সদগতি কামনা কৰিছোঁ আৰু তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সহায় জনাই আমি যি দুদিনীয়া কাৰ্যসূচী বিষয়ে উদযাপনৰ ইয়াত ব্যৱস্থা লৈছিলোঁ আমি সেইসমূহ কাৰ্যসূচীসমূহ আমি বাতিল কৰিছোঁ আৰু মাত্ৰ পতাকা উত্তোলন আৰু এগছি বন্তি প্ৰজ্বলনেৰে আমাৰ এই 31তম ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী আমি ইমানতে সমাপ্ত কৰিছোঁ।